Hello everyone, welcome to my YouTube channel. আজিৰ ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াব বিচাৰিছো ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ বিষয়ে অতি গুৰুত্বপূৰ্ণ কিছুমান পইণ্টছ আৰু এই পইণ্টছবোৰ আহিবলগীয়া বা হ'বলগীয়া কম্পিটিটিভ এক্সামবোৰৰ কাৰণে DME ধৰক বা এডেৰে হওক এনেকুৱা ধৰণৰ পৰীক্ষাবোৰৰ কাৰণে অতিকৈ ইম্পৰ্টেণ্ট হয় আৰু এই নোটখিনি হেণ্ড ৰিটেন হয় আৰু ইয়াৰ পৰা চাই আপোনালোকে কম সময়তে কম ৱৰ্ডতে বহুত বেছি পইণ্টছবোৰ মনত ৰাখিব পাৰিব। আই এম চিয়'ৰ আপোনালোকৰ কাৰণে বহুত বেছি সহায়ক হ'ব, গতিকে ভিডিঅ'টো শেষলৈকে চাব। ফাৰ্ষ্ট পইণ্টটো আছে আমাৰ ইণ্ডিয়াৰ বিষয়ে। ইণ্ডিয়ান জিঅ'গ্ৰাফি যিহেতু 7th লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড, আমাৰ ইণ্ডিয়াখন 7th লাৰ্জেষ্ট কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড মানে পৃথিৱীৰ ভিতৰত 7 নম্বৰত আছে। পৃথিৱীৰ ভিতৰত 7 নম্বৰ ডাঙৰ কাণ্ট্ৰি বা দেশ আৰু ছেকেণ্ড মষ্ট পপুলাছ কাণ্ট্ৰি আৰু জনসংখ্যাৰ ক্ষেত্ৰত 2 নম্বৰ বা দ্বিতীয় স্থানত আছে। তাৰপিছতে এৰিয়াটো যদি আমি চাবলৈ যাওঁ, ইয়াৰ 32,87,263 স্কুৱাৰ কিলোমিটাৰ। তাৰপিছতে যিটো ৱৰ্ল্ডছ এৰিয়া মানে পৃথিৱীৰ ভিতৰত পৃথিৱীৰ যিমানবোৰ মুঠ মাটিকালি, পৃথিৱীৰ মুঠ মাটিকালিৰ 2.42% হ'ল ইণ্ডিয়াৰ এৰিয়া। নৰ্থ টু চাউথ, উত্তৰৰ পৰা দক্ষিণলৈ আমাৰ ভাৰতবৰ্ষখন 3,214 কিলোমিটাৰ। তাৰপিছতে ইষ্ট টু ৱেষ্ট, পূবৰ পৰা পশ্চিমলৈ আমাৰ ভাৰতবৰ্ষখন 2,933 কিলোমিটাৰ। অতিকৈ গুৰুত্বপূৰ্ণ হয়। নৰ্থ টু চাউথ 3,214 কিলোমিটাৰ আৰু ইষ্ট টু ৱেষ্ট 2,933 কিলোমিটাৰ। লেণ্ড ফ্ৰণ্টিয়াৰ্ছ, আমাৰ ভাৰতবৰ্ষখনৰ যি আমাৰ মাটিৰ যিটো বাউণ্ডেৰী হয়, সেই বাউণ্ডেৰীটো 15,200 কিলোমিটাৰ আৰু কোষ্টেল বাউণ্ডেৰী মানে সাগৰৰ লগত যি সীমা লগ লাগি আছে অন্য দেশৰ লগত, তাৰ বাউণ্ডেৰী হ'ল 7,516.6 কিলোমিটাৰ উইথ আইলেণ্ড। আৰু উইদাউট আইলেণ্ড বাউণ্ডেৰী যদি আমি চাবলৈ হিচাপ কৰোঁ, তেতিয়া হয় আমাৰ 6,100 কিলোমিটাৰ। 6,100 কিলোমিটাৰ উইথ বাউণ্ডেৰী 7,516.6 কিলোমিটাৰ আৰু উইদাউট বাউণ্ডেৰী হ'ল 6,100 কিলোমিটাৰ। তাৰপিছতে আমাৰ ভাৰতবৰ্ষখনৰ উত্তৰ দক্ষিণ পূব পশ্চিম একেবাৰে চাউদাৰ্ণ মষ্ট বা ইষ্টাৰ্ণ মষ্ট এইবোৰ যদি চাবলৈ যাওঁ, আমাৰ নৰ্দাৰ্ণ মষ্ট আছে, একেবাৰে ওপৰত আছে ইন্দিৰা কল লেগ অফ লাডাখত পৰে। আৰু একেবাৰে তলৰ ফালে ইণ্ডিয়াৰ মেপখন যদি আমি চাবলৈ যাওঁ, একেবাৰে তলৰ অংশটো হ'ল কন্যাকুমাৰী, যিটো তামিলনাডুত আছে। আৰু ইয়াৰ লগতে এইখিনি স্থলীয় সীমা হয়, স্থলীয় যিটো বিন্দু হয়, আৰু জল মানে পানীৰ যিটো পইণ্ট হয়, একেবাৰে তলৰ পইণ্ট যিটো ইন্দিৰা পইণ্ট বুলি কয় বা ইন্দিৰা পইণ্টক পিগমিলেণ্ড পইণ্ট বুলিও কোৱা হয়, যিটো আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰে। তাৰপিছতে ইষ্টাৰ্ণ মষ্ট পইণ্ট হ'ল কিবিথু, যিটো অৰুণাচল প্ৰদেশত পৰে, আৰু গুজৰাটৰ ঘৰমতা, সেয়ে হ'ল ৱেষ্টাৰ্ণ মষ্টত পৰে। এইটো অতি গুৰুত্বপূৰ্ণ পইণ্ট হয়, মনত ৰাখিবলৈ যত্ন কৰিব। তাৰপিছতে লেটিটিউড এক্সটেণ্ট, দ্ৰাঘিমাংশ অক্ষাংশ আপোনালোকে নিশ্চয় জানে। লেটিটিউড এক্সটেণ্ট 8 ডিগ্ৰী 4 মিনিট নৰ্থ টু 37 ডিগ্ৰী 6 মিনিট নৰ্থ, আৰু লংটিটিউড এক্সটেণ্ট ভাৰতবৰ্ষখনৰ 68 ডিগ্ৰী 7 মিনিট ইষ্ট টু 97 ডিগ্ৰী 25 মিনিট ইষ্ট। ঠিক আছে। আৰু ইণ্ডিয়াৰ নেইবাৰ্ছ মানে চুবুৰীয়া দেশকেইখন হ'ল, চুবুৰীয়া দেশ আমাৰ আছে 7খন, সেইকেইখন হ'ল পাকিস্তান, আফগানিস্তান, চাইনা, নেপাল, ভূটান, বাংলাদেশ, ম্যানমাৰ। আৰু যদি আমি পাহৰি যাওঁ, ইন শ্বৰ্ট, ছুটিকৈ যদি আমি শ্বৰ্ট ট্ৰিক হিচাপে যদি আমি মনত ৰাখিবলৈ যাওঁ, ইজি হয়, গতিকে শ্বৰ্ট ট্ৰিক হিচাপে MPSCNB স্কোৱাৰ তেনেকৈ আমি মনত ৰাখিব পাৰোঁ। MPSCNB স্কোৱাৰ, MPSCNB স্কোৱাৰ। M ফৰ
দিয়া আছে ম্যানমাৰ, পি হ'ল পাকিস্তান, এ হ'ল আফগানিস্তান, চি হ'ল চাইনা, এন হ'ল নেপাল, বি স্কোৱাৰ মানে হ'ল ভূটান আৰু বাংলাদেশ। ঠিক আছে, নিশ্চয় মনত থাকিব। ট্ৰপিক অফ কেঞ্চাৰ আমাৰ ভাৰতবৰ্ষৰ স্থিতি হ'ল 23.5 ডিগ্ৰী নৰ্থ। ঠিক আছে, ট্ৰপিক অফ কেঞ্চাৰ বিষুৱ ৰেখাডাল আমাৰ ভাৰতবৰ্ষৰ 8খন ষ্টেটৰ মাজেৰে পাৰ হৈ যায় আৰু সেই 8খন ৰাজ্য হ'ল গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ৱেষ্ট বেংগল, ঝাৰখণ্ড, ত্ৰিপুৰা এণ্ড মিজোৰাম। যদি আমি শ্বৰ্টকৈ মনত ৰাখিবলৈ চেষ্টা কৰোঁ তেতিয়া এনেকৈ মনত ৰাখিবলৈ পাৰিম আমি GMRC WJTM। GMRC WJTM। ঠিক আছে, তাৰপিছতে মষ্ট ইম্পৰ্টেণ্ট আইলেণ্ডছ, আমাৰ আইলেণ্ডৰ দুখন মানে দ্বীপপুঞ্জ, তাৰ দুখন ৰাজ্য আছে। সেই দুখন ৰাজ্য হ'ল লক্ষদ্বীপ আৰু আন্দামান এণ্ড নিকোবৰ আইলেণ্ড। লক্ষদ্বীপ আৰু আন্দামান এণ্ড নিকোবৰ আইলেণ্ড। লক্ষদ্বীপৰ বিষয়ে কেইটামান ইম্পৰ্টেণ্ট পইণ্ট। আৰবিয়ান চিৰ ভিতৰত পৰে, আৰৱ মহাসাগৰত পৰে। গ্ৰুপ নাম অফ আইলেণ্ডছ, কিছুমান সৰু সৰু দ্বীপপুঞ্জৰ বা দ্বীপৰ সমষ্টি হয়। লাৰ্জেষ্ট আইলেণ্ড, এই লক্ষদ্বীপৰ লাৰ্জেষ্ট আইলেণ্ড হ'ল নট, অতি গুৰুত্বপূৰ্ণ। ছাউদাৰ্ণ মষ্ট আইলেণ্ড হ'ল মিনিকয়। কেপিটেল হ'ল কাৱাৰাত্তি। লক্ষদ্বীপৰ কেপিটেল বা ৰাজধানী হ'ল কাৱাৰাত্তি। আৰু এই লক্ষদ্বীপত টোটেল 36টা আইলেণ্ড পোৱা যায়। তাৰপিছতে আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জৰ বে অফ বেংগল। আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জ বে অফ বেংগল বা বংগোপ উপসাগৰত পৰে। তাৰপিছতে গ্ৰুপ অফ আইলেণ্ডছ হয়। কেপিটেল হ'ল পৰ্ট ব্লেয়াৰ। ইয়াত মুঠ 562টা আইলেণ্ড আছে আৰু সেই আইলেণ্ডবোৰৰ চেডেল পিক দ্য হায়েষ্ট পিক হয়। চেডেল পিক হায়েষ্ট পিক হয়। চ' ডিয়াৰ ফ্ৰেণ্ডছ, এইখিনি আছিল আমাৰ অতি গুৰুত্বপূৰ্ণ ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ পইণ্ট। যদিহে ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আমাৰ ভৱিষ্যতে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।